ইয়াতো কৈছোঁ যে আমাৰ ডিচিপ্লিনটো আমাক লাগিবই। যেতিয়া আমাৰ ডিচিপ্লিনটো নহয় তেতিয়া দুই এক এনেকুৱা ধৰণৰ ঘটনা হৈ থাকিব। আমাৰ ইয়াত যিকেইটা ধৰা পৰা ডিচিপ্লিন ব্ৰেক কৰিছে যিসকলে, ইমিডিয়েটলি সেইসকলৰ বিৰুদ্ধে একশ্যন ল'ব লাগে। আৰু ইয়াতো আমাৰ যিসকলে ক্ৰছ ভোট কৰিছে, মই কালি জিতেন্দ্ৰ সিং ডাঙৰীয়াক লগ পাইছোঁ, সভাপতি ডাঙৰীয়াক কৈছোঁ ইমিডিয়েট এখন কমিটি কৰি এইটো উলিয়াই 10 দিনৰ ভিতৰতে এইটো কোনে ধৰিছে ইমান টান কথা নহ'ব, ইমান টান কথা নহ'ব। কোনে কৰিছে কি কথা উলিয়াই ইমিডিয়েটলি দৃষ্টান্তমূলক শাস্তি দিব লাগে। কাৰণ বহুত কষ্ট কৰি আমাৰ কংগ্ৰেছৰ কৰ্মীসকলে আমাৰ এজনক জিকায়। গতিকে যিসকলে এইটো কৰিছে লোভত, গতিকে এইসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'লেই বাকীখিনি আপোনাৰ হৈ যাব। যদি ব্যৱস্থা নলয়, আমাৰ তেনেকৈ দুই একে হিমন্ত বিশ্ব শৰ্মাৰ লগত লগ খাই আছিল, প্ৰমাণে পোৱা গৈছে বহুত। যিসকলক প্ৰমাণ পাইছে সেইসকলক ইমিডিয়েটলি একশ্যন ল'ব লাগে। এইটো আপোনাৰ ইমিডিয়েটলি ধুবুৰী কথাটো যিসকলে কৰিছে, 3টা হওক 4টা হওক যিসকলে কৰিছে, ইমিডিয়েটলি একশ্যন ল'লেই দৃষ্টান্তমূলক শাস্তি দিলেই এই কথাখিনি আৰু পৰৱৰ্তী সময়ত নহ'ব। আৰু ইয়াৰ পিছতো আপোনালোকে চাব, এই যিটো ভোট দিছে, এই ভোটকেইটাত এজন মানুহ আপোনাৰ চাৰ্টিফিকেট জাল দি পেলাই তেখেতে আপোনাৰ এইটো DC তাতো কেছ চলি আছিল, DCয়ে কাৰোবাৰ প্ৰভাৱত কেঞ্চেল নকৰিলে। নিয়ম অনুযায়ী যেতিয়া তেওঁৰ হাইকোৰ্টে যেতিয়া এইটো কেঞ্চেল কৰিব, এই জিলা পৰিষদো তেতিয়া অট'মেটিকেলি কেঞ্চেল হ'ব।